হেল্ল' দোস্ত, আজি আমি আহিছোঁ বজাৰলৈ। আপোনালোকে দেখুৱাম বেংগলোৰ বজাৰ কেনেকুৱা হয় আজি। ইয়াত মানে বুধবাৰ আবেলি বজাৰ লাগে, মানে 3-4টা বজাৰ পৰা শাক চব্জি বজাৰ সকলো বস্তু পোৱা যায়। মানে আপোনালোকে চাই থাকক ভিডিঅ'টো, সকলো বস্তু মানে পোৱা যায় ইয়াত। গৈ আছোঁ মানে এইটো চাইডে, বজাৰটো এটা চাইডে গৈ আছোঁ মানে এতিয়া বৰ্তমান। এইটো চাইডে মানে কি ওলাইছে তাকে চাব গৈছোঁ মানে। এই শাক চব্জি মানে কেঁচা শাক চব্জি, শুকান নাৰিকল, এয়া মূলা, এইবিলাক চাই থাকক। এইখিনি সকলো বস্তু পোৱা যায় মানে ইয়াত। এইটো মানে বজাৰটো আন এটা চাইড, মানে শেষৰ চাইডে দিলে ইপিনে মানে বজাৰ নাই, আমি দোকান বজাৰ আছে, মানে মানুহ ঘৰ আছে। ইপিনে এইটো চাইডৰ পৰা আকৌ বজাৰ ষ্টাৰ্ট আছে। মানে এতিয়া আমাৰ নিচিনা বজাৰ নহয়, মানে ইয়াতে বেংগলোৰ মানে এনেকুৱা ৰাস্তাটোৰ মাজেদি চাইডে যিবিলাক দোকান, বজাৰখন অলপ যথেষ্ট ডাঙৰেই আছে। আপোনালোকে চাই থাকক শেষলৈকে। আৰু বেংগলোৰ বজাৰ কেনেকুৱা লাগিছে মানে কমেণ্ট কৰিব, যদি ভাল লাগিছে বা বেয়া লাগিছে। আজি আমি মানে বজাৰ আহিলোঁ, ভাবিলোঁ আপোনালোককো এবাৰ বেংগলোৰ বজাৰখন দেখুৱাই দিওঁ বুলি পেলাই। ইয়াত মানে তেল নিমখ দালি চালি পোৱা যায় এইবিলাক। আমি ইয়াতে অলপ মানে আমি তেল দালি মানে অলপ ল'ম, অলপ বস্তু লৈছোঁ আমি। দালি, তেল, বুট এনেকুৱা মানে অলপ বস্তু লৈছোঁ। এই তেল আমাকে দি আছে, মিঠাতেল। তাৰপৰা ইপিনে ওলালোঁ, চব এয়া মছলা, জলকীয়া, এইবিলাক। ইপিনে চোৱা ঘড়ী দোকান, কাপোৰ দোকান, সকলো মানে ৰাস্তাৰ কিনাৰে পোৱা যায়। এনে চব মানে মাজত ৰাস্তা, দুইটা চাইডে মানে দোকান বজাৰ। এই গৈ আছোঁ মানে এইটো ৰাস্তাৰ কিনাৰে। ইয়াত শুকান মাছ পোৱা যায়, 50 গ্ৰাম 50 টকা। এই জেলেপি, মিঠাইৰ দোকান, মানুহবিলাক বহুত মানে ভিৰ হয় সন্ধিয়া সময়ত। বজাৰ আবেলি লাগে না, সেইটো কাৰণে ভিৰ হয় মানুহবিলাক। অমিতা